বৰষুণে বিধি পথালি দিলেও কিন্তু পূজাৰ যি মাদকতা সেয়া কিন্তু ম্লান পৰা নাই বঙাইগাঁৱৰ পূজা কমিটিসকলৰ মাজত খুব ধুনীয়াকৈ তেওঁলোকে আজি অৰ্থাৎ অকণমান আজি বতৰটো ভাল দেখুৱাইছে আজি বতৰটো অকণমান ঠিক হৈছে গতিকে সকলো বঙাইগাঁৱত যিমান পূজা উদযাপন কমিটি আছে সকলোৱে লাগি ধৰিছে এতিয়া আমি আছোঁ ৱেষ্ট কলনী বঙাইগাঁৱৰ ৱেষ্ট কলনী পূজা মণ্ডপত খুব ব্যতিক্ৰমী চিন্তাধাৰা এটাৰে তেওঁলোকে এক নতুন কনচেপ্ট লৈ তেওঁলোকে এই পূজা মণ্ডপটো সজাই তুলিছে আমি বিতংভাৱে অলপ পিছত জনাম কিন্তু খুব ধুনীয়াকৈ তেওঁলোকে কাম কৰি আছে গোটেই ৰাতি জুৰি তেওঁলোকে কাম কৰিব আৰু খুব ধুনীয়া বাৰ্তা তেওঁলোকে আগবঢ়াব এইবাৰ বৰষুণেতো অলপ ডিষ্টাৰ্ব দিছে তথাপিতো ইমান ধুনীয়াকৈ সজাই তুলিছে কি ক'ব সঁচাকৈ বৰষুণৰ কাৰণে আমাৰ অলপ মন মেজাজ বেয়া হৈ আছে কিয়নো আমাৰ একচুৱেলি আজি আমাৰ কমপ্লিট দিয়াৰ কথা আছিল এতিয়া বৰষুণৰ কাৰণে আমাৰ কাম পুৰাপুৰি কমপ্লিট হোৱা নাই চলি আছে তথাপি আমি আশা কৰিছোঁ আজিৰ দিনে ৰাতি কাম হ'ব কালিও কাম হ'ব কালিৰ ভিতৰত আমি কমপ্লিট হৈ যাব বুলি আশা কৰিছোঁ কনচেপ্টটো কেনেকুৱা মানে গোটেই পেণ্ডেলটোৰ কনচেপ্টটো একচুৱেলি আমাৰ যিটো ছেভ দ্য পিকক নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া মানে আমি জানো যে এটা এৱাৰনেছ এইটো বহুতৰো নাই যে আমাৰ ময়ূৰ যিটো সংৰক্ষণ কৰিব লাগে কিয়নো ময়ূৰৰ পাখটো বিৰাট ধুনীয়া হয় আৰু ময়ূৰৰ পাখৰ কাৰণে ময়ূৰৰ মাংস ফেট এইবিলাকৰ কাৰণে ইলিগেল যিটো হাণ্টিং এইটো মেক্সিমাম বাঢ়ি গৈ আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো এটা 1972 ৱাইল্ড লাইফ এক্ট মতে এইটো সংৰক্ষণ কৰিবই লাগে তো আমি আজিৰ পৰা প্ৰায় 5-6 মাহ আগতে এইটো এটা থিম মনে আমি ভাবি থৈছিলোঁ যে এইবাৰ আমি কৰিলে ব্যতিক্ৰমীভাৱে আমাৰ ময়ূৰ সংৰক্ষণ ছেভ দ্য নেশ্যনেল বাৰ্ড সেইটো লৈ আমি কাম কৰিম আমাৰ বাহিৰত আপোনালোকে ময়ূৰৰ ওপৰত কাম কৰা হৈছে আৰু ভিতৰত যিটো ময়ূৰৰ যিটো হেবিটেট যিটো মানে য'ত থাকে ফৰেষ্ট টাইপ এটা দেখুওৱা হ'ব ইয়াতে অৰিজিনেল পাত দি কাম কৰা হৈছে সব নেচাৰেল বস্তু লগোৱা হৈ আছে বাহিৰতো আপোনালোকে দেখা হ'ব পাতৰ কাম আছে শাল পাত বটগছৰ পাত এইবিলাক লগোৱা হৈ আছে আৰু ধৰক কোনে এই ধৰণৰ ডিজাইনটো বনাইছে বা কোনে কামবোৰ কৰি আছে কোনে সজাইছে এনে আমাৰ মেইন যিটো কণ্ট্ৰাক্টৰ যোনো আমাৰ ইয়াৰ পৰা আমাৰ শিল্পী স্থানীয় শিল্পী চিৰঞ্জীৱ বিশ্বাস আৰু আমাৰ যিবিলাক কাম কৰি আছে মানুহে সিহঁতে সব ৱেষ্ট বেংগলৰ পৰা আহিছে ধূপগুৰি আৰু মেদিনীপুৰ আছে আৰু আমাৰ অসমৰ বিলাসীপাৰাৰ শিল্পীয়ে ইয়াতে কাম কৰিছে নিশ্চয় পূজাৰ লগত সংগতি ৰাখি আপোনালোকে অলৰেডি এটা খুব ভাল কাম কৰিছে হেল্থ চেকআপৰ এটা ব্যৱস্থা কৰিছিলে সেয়া ইতিমধ্যে হৈ গ'ল সফল আৰু নতুন কিবা আছে নেকি আপোনালোকৰ পূজাৰ লগত নতুন এতিয়া পঞ্চমীৰ দিনা 8 তাৰিখে আমাৰ পেণ্ডেলটো আমাৰ ইনগ্ৰেশ্যন কৰা হ'ব আৰু সেইদিনা এটা আমাৰ কালচাৰেল অনুষ্ঠানো আছে তাৰে পিছত আমাৰ নাম কীৰ্তন চলিব ডেইলি আমাৰ লোকাল নাম গান পাৰ্টি থাকিব সিহঁতে নাম কীৰ্তন কৰিব আৰু আমি এটা নৱমীৰ দিনা এটা স্পেচিয়েল কাৰ্যসূচী কৰোঁ আমাৰ কমিটিৰ ফালৰ পৰা আমাৰ অনাথ আশ্ৰমৰ কিছুমান আমি কণ ল'ৰা ছোৱালীক আমাৰ পূজাস্থলীত লৈ আহোঁ সিহঁতক লৈ আমি আমাৰ কমিটিৰ ফালৰ পৰা পূজা যিটো উপভোগ কৰাওঁ পূজা পৰিক্ৰমা কৰাওঁ তাৰপিছত বস্ত্ৰ বিতৰণ এইবিলাক আমি কৰিম গতিকে এয়া আছিলে একদম এটা নতুন কনচেপ্ট লৈ বঙাইগাঁৱত এইবাৰ আৰম্ভ কৰিছে এইবাৰ তেওঁলোকে পূজা উদযাপন কৰিম বুলি ভাবিছে সচেতন কৰাৰ বাবে আৰু সঁচাকৈ মানিবলগীয়া যে এই ধৰণৰ কনচেপ্টে হয়তো কিবা সলনি আহিব দুৰ্গা পূজা আহিব যাব প্ৰতি বছৰে কিন্তু এই ধৰণৰ কনচেপ্টবোৰ এই ধৰণৰ যিবোৰ সচেতনতা এৱাৰনেছ সেইবোৰ যাতে ৰৈ যায় চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু ব্যক্তিৰ মাজতো সচেতনতা বৃদ্ধি পায় তাকে আশা কৰিছোঁ